আৰক্ষী পাপৰি কলিতাৰ পাছত এইবাৰ কোন বুকু ফিন্দাই জুৱা খেলৰ অবাধ প্ৰচাৰত ব্যস্ত ইউটিউবাৰ পাপৰি কলিতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত শিক্ষা লবনে একাংশ চৰকাৰী ধন খোৱা ইউটিউবাৰে এইজন মৰিগাঁও জিলাৰ আহতগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণি আমচং পুলিচ পাপৰি কলিতা ওৰফে কুহিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত আসাম জেট নামৰ এটা ইউটিউব চেনেল থকা লাবুমণি আহিছে চৰ্চালৈ বুকু ফিন্দাই এনেবোৰ জুৱা খেলৰ অবাধ প্ৰচাৰত ব্যস্ত থকা শিক্ষক লাবুমণি আমচঙৰ বিৰুদ্ধে ব্যৱস্থা ল'ব কেতিয়া পাপৰি কলিতাৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পিছত চৰকাৰী প্ৰাথমিক শিক্ষক লাবুমণিৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে এতিয়া সৰ্বত্ৰে শেহতীয়াভাৱে সামাজিক মাধ্যমত লাবুমণিৰ বিৰুদ্ধে তীব্ৰ জনমতৰ সৃষ্টি হৈছে শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিত নিয়োজিত থাকিও সামাজিক মাধ্যমত কেনেকৈ জুৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে তাক লৈ প্ৰশ্ন কৰিছে বহুজনে সকলো প্ৰমাণ থকাৰ পাছতো এতিয়ালৈকে শিক্ষা বিভাগ তথা জিলা প্ৰশাসনে কিয় কঠোৰ ব্যৱস্থা এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই কোনো অদৃশ্য শক্তিৰে বলিয়ান নেকি এগৰাকী ইউটিউবাৰ এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে বহু নেটিজেনে আনহাতে চৰকাৰী কৰ্মচাৰী হৈও জুৱাৰ দৰে গেমিং এপ ধনৰ বিনিময়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰা এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে নিজৰ ভুল স্বীকাৰ নকৰি শেহতীয়াকৈ প্ৰত্যাহ্বান জনোৱাহে দেখা গৈছে উল্লেখ কৰা প্ৰয়োজন যে মৰিগাঁও জিলাৰ আহতগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণি আমচং 1939 চনতে স্থাপিত এই প্ৰাথমিক স্কুলখনৰ শিক্ষক হৈও লাবুমণিয়ে দীৰ্ঘদিন ধনৰ বিনিময়ত চলাই গৈছে অনলাইন জুৱা গেমৰ প্ৰচাৰ ফেচবুক আৰু ইউটিউব প্ৰায়বোৰ ভিডিঅ'ৰ কেপশ্যনত লাবুমণিয়ে এনে গেমৰ লিংক দি কেনেকৈ ৰেহাই মূল্যত খেলিব পাৰি তাৰো কিটিপ প্ৰদান কৰিছে নিজৰ প্ৰমোকড ব্যৱহাৰ কৰি শিকাৰুসকলে কিদৰে এই জুৱাৰ জগতখনত প্ৰৱেশ কৰিব পাৰিব তাৰ বাবেও দিহা প্ৰদান কৰে এই শিক্ষকৰূপী ক্ৰিয়েটৰ লাবুমণিয়ে এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে শেহতীয়াকৈ অসম আৰক্ষীয়ে নিলম্বন কৰা পাপৰি কলিতা নিলম্বনৰ অন্যতম এটা কাৰণ আছিল যে চৰকাৰী কৰ্মচাৰী হৈও ধনৰ বিনিময়ত এনে গেমৰ প্ৰচাৰ কৰা চৰকাৰী নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে নিজৰ কাৰ্যকালত এনেধৰণৰ কাম কৰিব নোৱাৰে তেনেস্থলত এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে এজনৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনৰ ইমান দৰদ কিয় সেই প্ৰশ্নও উত্থাপিত হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক